মই আমেৰিকাৰ পৰা উভতি অহাৰ আনন্দতে মোৰ পত্নীয়ে সকলো ভকত বৈষ্ণৱ আৰু মিতিৰ কুটুম মাতি নাম প্ৰসংগ কৰি ভোজ ভাত দিছিল। কিন্তু মোৰ ভনীজনী ভোজত উপস্থিত নাছিল। মই যেতিয়া তাইক ফোন কৰিলোঁ তেতিয়া তাই ক'লে, তোমাৰ পত্নীয়ে যাব মানা কৰিলে। মোৰ সেই ভনীজনী বৰ দুখীয়া আছিল। তাইৰ কান্দোনৰ মাতটো শুনি মোৰ হৃদয়খন কঁপি উঠিল। মোৰ পত্নীৰ ওপৰত খং উঠিল। ঠিক সেই মুহূৰ্ততে ভোজৰ খোৱা বস্তুবোৰ সামৰি ভনীৰ ঘৰলৈ গ'লোঁ। কিন্তু ঘৰত তলা বন্ধ হৈ আছিল আৰু তাইৰ মোবাইলটোও বন্ধ হৈ আছিল। ঘূৰি অহাৰ সময়ত বাটত এনেকুৱা এটা দৃশ্য দেখিলোঁ যে লাজতে মূৰটো নমাই দিলোঁ। মই অনুভৱ কৰিলোঁ যে বসুমতী আই ফাটি যাব আৰু মই তললৈ সোমাই যাম। কাৰণ মোৰ ভনী আৰু তাইৰ সন্তানে 4 বছৰৰ মূৰত আমেৰিকাৰ পৰা নিজৰ দেশলৈ উভতি আহিল কৌশিক। বহুত সুখ, বহুত আৱেগ আৰু বহু প্ৰশ্ন অন্তৰত। দুৱাৰখন খোলাৰ লগে লগে ল'ৰা-ছোৱালী দুটা দৌৰি আহি ক'লে, পাপা আহিছে, পাপা আহিছে। কৌশিকে দুয়োকে কোলাত লৈ চুমা খালে। নিতুৱে হাঁহি হাঁহি দুৱাৰমুখত থিয় হৈ ক'লে, তোমাৰ অনুপস্থিতিত এই ঘৰটো খালী খালী যেন লাগিছিল। ঘৰখন ভিতৰৰ পৰা জিলিকি আছিল। চুকে কোণে পোহৰ আৰু ৰং, খাদ্যৰ গোন্ধ আৰু আলহীৰ হুলস্থুল। কৌশিকে ইফালে সিফালে চালে। বহা কোঠাত আৰু চোতালত মহিলা আৰু পুৰুষৰ বিভিন্ন গোটত কথা পাতি আছিল। কিন্তু বছৰ বছৰ ধৰি মনত ৰখা সেই মুখখনৰ ওপৰত তেওঁৰ চকু নপৰিল। কৌশিকে নিতুক লাহেকৈ সুধিলে, বেলা অহা নাই? নিতুৱে ক'লে, তাই চাগে ইয়াত ক'ৰবাত আছে, হয়তো ভিতৰত বহি আছে। ইমান মানুহ আছে, মই এতিয়াও সকলোকে লগ কৰিবই পৰা নাই। কৌশিকে কথাটো এৰাই চলিলেও অন্তৰত এক অদ্ভুত অস্থিৰতাৰ সৃষ্টি হ'ল। সি ভাবিবলৈ ধৰিলে, মোৰ ভনী সঁচাকৈয়ে ইয়াত আছেনে? 4 বছৰৰ ব্যৱধান আৰু আজিও তাই মোক লগ কৰিবলৈ আগবাঢ়ি অহা নাই। কিবা ক্ষোভ বা আন কিবা আছে নেকি? অলপ পিছত আলহীকেইজন এজন এজনকৈ যাবলৈ ধৰিলে। কৌশিকে আকৌ নিতুক সুধিলে, বেলাক দেখা পোৱা নাই, ক'ত আছে তাই? নিতুৱে মুখখন ঘূৰাই ক'লে, নাজানো, হয়তো তাই আহিব নোৱাৰিলে। দীপাৱলীৰ সময়ত বহুত কাম থাকে, হয়তো তাই ভাগৰি পৰিছে। আমি পিছত কথা পাতিম। কৌশিক নিমাত হৈ পৰিল যদিও হৃদয়ৰ অস্থিৰতা আৰু বাঢ়ি গ'ল। এইজনীয়ে আছিল সেইজনী বেলা, যিয়ে 4 বছৰৰ আগতে কৌশিক আমেৰিকালৈ যোৱাৰ সময়ত দুৱাৰমুখত থিয় হৈ কৈছিল, দাদা নাযাবা, মই অকলশৰীয়া হৈ পৰিম। তাই বহুত কান্দিলে। তাইৰ সেই মুখখন কৌশিকৰ হৃদয়ত চিৰদিনৰ বাবে ৰৈ গ'ল। কৌশিকে যেতিয়াই নিতুলৈ টকা পঠিয়াই, বিশেষকৈ দীপাৱলীৰ সময়ত টকা পঠিয়াওঁতেই তেওঁ কৈছিল, এইটো বেলাক দিবা। নিতুৱে কৈছিল, হয় মই দিলোঁ। তাই বৰ সুখী হৈছিল। তাই তোমাক আশীৰ্বাদ দি আছিল। কৌশিকে মনত এটা সকাহ অনুভৱ কৰিছিল। কিন্তু আজি যেতিয়াই তেওঁ নিজেই আহিছিল, তেতিয়া বেলা তেওঁৰ সন্মুখত নাছিল। কোনো সুখ, কোনো আশীৰ্বাদো নাছিল। সি ভাবিবলৈ ধৰিলে, বেলা সঁচাকৈয়ে সুখীনে? তাই ঠিকেই আছেনে? হৃদয়ত কাঁইটৰ দৰে বিন্ধা এটা অনুভৱ কৰিলে। ৰাতিলৈ আলহী সকলো গ'ল আৰু ঘৰটো নিস্তব্ধ হৈ পৰিল। কৌশিকে খাদ্য টিফিনত ভৰাই লৈ ক'লে, মই বেলাৰ ঘৰলৈ যাম। তাইক লগ কৰিব লাগিব। নিতুৱে ঘূৰি আহি ক'লে, ৰাতি ইমান দেৰি হৈছে, তাই নিশ্চয় শুইছে, কাইলৈ যাবা। নহয়, মই এতিয়াই যাম। কৌশিকৰ সুৰত জোৰ আৰু মৰমেৰে ভৰি পৰিছিল। হাতত দুটাত খাদ্যৰ টিফিন আছিল, পৰিষ্কাৰ ভালকৈ প্ৰস্তুত কৰা। এটাত পোলাও, মাংস আৰু সমোচা আৰু আনটোত মিঠা দৈ, মিঠাই আৰু জিলেপি। গাড়ীত টিফিনবোৰ থৈ দিওঁতে কৌশিকে কৈছিল, এইবোৰ বেলাৰ বাবে। যেতিয়াই তাইক লগ পাম তেতিয়া তাইক ক'ম যে ককায়েকে তাইৰ বাবে বিশেষকৈ নিজ হাতেৰে পেক কৰি আনিছে। গোটেই বাটটো কৌশিক চিন্তাত ডুব গৈ থাকিল। ৰাস্তাবোৰ সলনি হৈ থাকিল, কিন্তু কৌশিকৰ মনটো মাত্ৰ এখন মুখৰ আশে পাশে ঘূৰি থাকিল, বেলা। অলপ সময়ৰ ভিতৰতেই সি পুৰণি ঘৰখনৰ সন্মুখত উপস্থিত হ'ল, যিটো ঘৰ মাকে বেলাৰ নামত লিখি দিছিল। কৌশিকে মনতে ভাবিলে, এতিয়া হয়তো তাই দুৱাৰখন খুলি মোক সাৱটি ধৰিব। 4 বছৰৰ ব্যৱধান নিমিষতেই নাইকিয়া হৈ যাব। কিন্তু কৌশিকে দুৱাৰৰ সন্মুখত ভৰি দিওঁতেই তাৰ ভৰি দুখন তাতেই ৰৈ গ'ল। দুৱাৰখনত তলা লগোৱা আছিল। কৌশিকে মনতে ভাবিলে, হয়তো বেলা কোনোবা অনুষ্ঠানলৈ গৈছিল, হয়তো তাই দেৰিকৈ উভতি আহিব। কিন্তু তলাটোৰ নিস্তব্ধতাই চিঞৰি চিঞৰি কৈ আছিল যে সেইটো বহু দিন ধৰি বন্ধ হৈ আছে আৰু তাত ধূলি আৰু মামৰ লাগিছে। তাৰ পাছত লাহেকৈ তলাটো চুই দিলে, যেন কিবা এটা শুনিব বিচাৰিছে। কিন্তু তলাটো নিস্তব্ধ হৈ থাকিল। কৌশিকৰ মনটো দুখত ভাঙি পৰিল। চকু দুটা মুদি দিলে আৰু সেই মুহূৰ্তটো মনত পৰিল, যেতিয়া যোৱাৰ আগতে তেওঁ এই একেখন দুৱাৰৰে বাহিৰলৈ ওলাই আহিছিল। বেলাই তাৰ হাতত ধৰি কৈছিল, দাদা নাযাবা, মই অকলশৰীয়া হৈ পৰিম। কৌশিকে পিছলৈ ঘূৰি চাই ইফালে সিফালে চালে, কাকো দেখা পোৱা নাছিল।
যেন এই ঘৰটো বন্ধ হোৱাৰ লগে লগে ৰাস্তাটো জনশূন্য হৈ পৰিছিল। দূৰত এটা কুকুৰে জাবৰৰ দমটোৰ ওচৰত ভুকি আছিল আৰু ৰাতিৰ বতাহত বিয়পি আছিল পুৰণি মাটি আৰু দুখৰ গোন্ধ। দুৱাৰৰ সন্মুখৰ চিৰিৰ ওচৰত বহিল। মোবাইলটো উলিয়াই নিতুক ফোন কৰিলে। নিতু, বেলাৰ ঘৰত তলা লগোৱা। নিতুৱে টোপনিৰ মাতেৰে ক'লে। কলকাতালৈ গৈছে নেকি? নিতুৱে টোপনিৰ মাতেৰে ক'লে, হয় চাগে, মোৰ ভালকৈ মনত নাই, বহুদিন কথা পতা হোৱাই নাই। তুমি মোক কৈছিলা যে তুমি প্ৰতি সপ্তাহে বেলাক লগ কৰিবলৈ যোৱা। হয়, আগতে গৈছিলোঁ, এতিয়া অলপ ব্যস্ত হৈ পৰিছোঁ। কৌশিকে ফোনটো বন্ধ কৰি দিলে। কৌশিকে অনুভৱ কৰি আছিল যে সকলোতে কিবা নহয় কিবা সমস্যা আছে। সত্যৰ পৰ্দাৰ আঁৰত যেন কিবা এটা লুকাই আছে। খাদ্যৰ টিফিনবোৰ তুলি লৈ সি উভতি আহিবলৈ ধৰিলে। খোজবোৰ গধুৰ হৈ পৰিছিল আৰু মনত আশংকা আছিল। বেলা, দুখী চকু দুটা প্ৰতিটো খোজতে তাৰ স্মৃতিত বিচৰণ কৰিছিল। সি ভাবিবলৈ ধৰিলে, বেলা সুখী হোৱা হ'লে তাই অন্তত ককায়েকৰ উভতি অহাৰ আনন্দত সকলো এৰি দৌৰি আহিলহেঁতেন। কিয় এই ঘৰটো জনশূন্য? ঘৰ পাওঁতে নিতু চোফাত পৰি আছিল। কৌশিকে টিফিনবোৰ টেবুলত থৈ শান্ত ভাৱেৰে ক'লে, নিতু, বেলাৰ বিষয়ে যদি কিবা খবৰ আছে তেন্তে সঁচা কথা কোৱা। মোৰ বাবে কিবা এটা ঠিক অনুভৱ হোৱা নাই। নিতুৱে চকু মেলি ক'লে, কাইলৈ কাৰোবাৰ পৰা গম পাবা। তুমি এতিয়া ভাগৰি পৰিছা, জিৰণি লোৱা। কৌশিকে মাত দিলে, কিন্তু চকুত টোপনি নাই। সি আকৌ টিফিনবোৰ তুলি লৈ ফ্ৰিজত থৈ দিলে। ভাবিলে যে তাইক লগ পালে দিম, কিন্তু এটা প্ৰশ্ন হৃদয়ত প্ৰতিধ্বনিত হৈছিল, বেলা ক'ত? ৰাতিৰ শেষ নিশাত যেতিয়া গোটেই ঘৰখন টোপনিৰ কোলাত আছিল, তেতিয়া কৌশিক খিৰিকীৰ ওচৰত থিয় হৈ আকাশলৈ চাই আছিল। খিৰিকীৰ বাহিৰত দোল খাই থকা গছবোৰৰ ডালবোৰে যেন চন্দ্ৰটোক তেওঁৰ ফালে আকৰ্ষণ কৰি আছিল। সপোন যেন লগা কথাবোৰ এতিয়া প্ৰশ্ন হৈ পৰিছে। নিতু, মই দীপাৱলীৰ বাবে 30,000 টকা বেলালৈ পঠিয়াইছিলোঁ। বেলাক দিলানে? হয় কৌশিক, মই নিজেই দি আহিছোঁ। তাই বৰ সুখী হৈছিল আৰু বহুত আশীৰ্বাদ দিছিল। কৌশিকে যোৱা 4 বছৰত কমেও 4 বাৰ এই একেটা বাক্য শুনিছিল, প্ৰতিবাৰেই নতুন আশাৰে। আৰু তেওঁ সান্তনা, তেওঁৰ অনুপস্থিতিত পত্নীয়ে ভনীয়েকৰ যত্ন লৈছে বুলি ভাবি। হঠাৎ কৌশিকে ড্ৰয়িং ৰুমৰ ফালে খোজ দিলে, য'ত তেওঁৰ পুৰণি ফাইল, ৰচিদ আৰু কাগজবোৰ ৰখা হৈছিল। মাৰ্কাৰে লিখা পুৰণি ফল্ডাৰখন উলিয়াই আনিলে। তাত লিখিছিল, মনি ট্ৰেন্সফাৰ, নিতু আৰু বেলা। প্ৰতিখন ৰচিদত একেই উদ্দেশ্য লিখা আছিল, ভনীৰ বাবে দীপাৱলীৰ সহায়, দীপাৱলীৰ বজাৰ, চিকিৎসা সহায়। প্ৰথম ৰচিদ 2019 চনৰ, যেতিয়াই তেওঁ প্ৰথমবাৰৰ বাবে আমেৰিকাৰ পৰা ধন পঠিয়াইছিল। ইয়াৰ পিছত প্ৰতি বছৰে দীপাৱলীৰ সময়ত তেওঁ বেলাৰ বাবে 30,000 টকা পঠিয়াই থাকিল। নিতুৱে সদায় কৈছিল, মই তাইক বজাৰলৈ লৈ গৈছিলোঁ। তাই নতুন কাপোৰ কিনিছিল, চেণ্ডেল কিনিছিল, আনকি খাৰুও পচন্দ কৰিছিল। আৰু কৌশিকে ভনীয়েকক বজাৰত ঘূৰি ফুৰা আৰু ফটোখনত হাঁহি থকা দেখিবলৈ পাইছিল। এতিয়া সেই ৰচিদবোৰ হাতত লৈ মাটিত বহিল, চকু মুদিলে। বেলাৰ মুখখন আগলৈ আহিল। ৰাতিৰ ৰেলৰ ওচৰত দেখা সেই একেখন ম্লান মুখ, যিখনত কোনো সুখৰ প্ৰতিফলন নাছিল, কেৱল অভাৱৰ প্ৰতিফলন আছিল। যদি তাই সেই টকাখিনি পাইছিল, তেন্তে তাইৰ এই অৱস্থা কিয় হ'লহেঁতেন? যদি তাই সঁচাকৈয়ে বজাৰলৈ গ'লহেঁতেন, তেন্তে তাইৰ চকুত ইমান দুখ কিয় হ'লহেঁতেন? কৌশিকৰ মনটো দুখত ভাঙি যাবলৈ ধৰিলে। ৰচিদবোৰ চাই থাকোঁতে ভিতৰত গভীৰ শূন্যতা এটা গঢ় লৈ উঠিল। পিছদিনা ৰাতিপুৱা কৌশিক বৰ শান্ত হৈ পৰিল। ল'ৰা-ছোৱালীয়ে সাৱটি ধৰি আনন্দৰে কথা পাতিলে, কিন্তু যেন তাৰ মনটো আন এখন পৃথিৱীত। ব্ৰেকফাষ্ট টেবুলত সদায়ৰ দৰেই ব্যস্ত আছিল নিতু। কৌশিক, কালিৰ ভোজটো বৰ ভাল আছিল, সকলোৱে প্ৰশংসা কৰি আছিল। কৌশিকে লাহেকৈ ক'লে, নিতু, মই তোমাক কিবা এটা সুধিব পাৰোঁনে? কোৱাচোন, তুমি সঁচাকৈয়ে বেলাক দিছিলানে টকাখিনি? আগতে দীপাৱলীত পঠিয়াইছিলোঁ যে। নিতু কেইমুহূৰ্তমানৰ বাবে নিমাত হৈ থাকিল। তাৰ পিছত ক'লে, এইটো কেনেকুৱা প্ৰশ্ন? মোক সন্দেহ কৰিছে নেকি? নাই, মোৰ মনত মাথো এটা খুধুৱনি আছে, কাৰণ মই এতিয়া তাইক বিচাৰি পোৱা নাই, আৰু তাইৰ ঘৰৰ অৱস্থা দেখি মই বৰ আচৰিত হৈ পৰিছোঁ। নিতুৱে খঙেৰে ক'লে, কৌশিক, মই তোমাৰ পত্নী, কোনো অচিনাকি মানুহ নহয়। যদি মোক বিশ্বাস নকৰা, তেন্তে কি বাকী থাকিল? বিশ্বাস অবিশ্বাসৰ কথা নহয়, মই জানিব বিচাৰোঁ তাই
আমাৰ অসাৱধানতাৰ বলি হৈছে নেকি? নিতুৱে উঠি পাকঘৰলৈ গ'ল। কৌশিকে কথাটো আৰু আগুৱাই নিয়া নাছিল যদিও হৃদয়ৰ জুই আৰু অধিক জ্বলি উঠিছিল। সেইদিনা সন্ধিয়া কৌশিকে বেলাৰ ঘৰৰ ওচৰতে থকা এজন পুৰণি চিনাকি মানুহক লগ পালে। বেলাৰ খবৰৰ বিষয়ে কিবা জানেনে? আপুনি একেটা ৰাস্তাতে থাকে নহয়? মানুহজনে অলপ সংকোচ কৰি ক'লে। কৌশিক ভাই, সঁচা কথা ক'বলৈ গ'লে বেলাক বহুদিন দেখা নাই। স্বামীৰ মৃত্যুৰ পিছত পৰিস্থিতি আৰু বেয়া হৈ পৰিছিল। স্বামীৰ মৃত্যু? কৌশিকৰ হৃদস্পন্দন তীব্ৰতৰ হ'বলৈ ধৰিলে। হয়, তাইৰ স্বামী ৰমেশ অসুস্থ আছিল, বৰ দুৰ্বল আছিল। ৰমেশৰ মৃত্যু হয়। ইয়াৰ পিছত বেলা ঘৰৰ পৰা ওলাই গৈছিল। তাই কলৈ গ'ল কোনেও নাজানে। ওচৰৰ মানুহে তাইক ঘৰৰ পৰা বাহিৰ কৰি দিয়া বুলি জানিবলৈ দিয়ে। কৌশিকৰ ভৰিৰ তলৰ মাটি পিছলি গ'ল। সন্দেহেৰে মানুহজনে ক'লে, কেতিয়াবা ভাবোঁ ইমান ভাল ছোৱালী আৰু এনেকুৱা অৱস্থা। কোনোবাই তাইৰ অধিকাৰ কাঢ়ি লৈ গৈছে ভাই। ৰাতি কৌশিকৰ চকুত টোপনি নাছিল। বেলাৰ চকু দুটা, সেই ৰচিদবোৰ, সেই খাদ্যৰ টিফিন, সেই সকলোবোৰ চকুৰ সন্মুখত জিলিকি থাকিল। সি গুণগুণাই ক'লে, মই মোৰ ভনীৰ দায়িত্ব বিশ্বাসেৰে অৰ্পণ কৰিছিলোঁ, কিন্তু হয়তো সেই বিশ্বাসটো বিশ্বাসঘাতকতা হৈ পৰিল। আৰু বহুদিনৰ পাছত মই এতিয়া বিশ্বাস কৰিবলৈ লৈছোঁ যে বেলালৈকে সেই টকা, সেই প্ৰেম, সেইটো নিৰাপত্তা কেতিয়াও আহি নেপালে। ৩ দিন পাৰ হৈ গ'ল। প্ৰতিদিনে সন্ধিয়া কৌশিকে খাদ্যৰ টিফিন কেইটামান লৈ বেলাৰ দুৱাৰমুখলৈ গৈছিল। অলপ সময় ৰৈ তলাটো চাই মনে মনে উভতি আহিছিল, যেন এতিয়াও কিবা এটা আশা আছে যে হয়তো আজি দুৱাৰখন খোল খাব, হয়তো আজি বেলাই ভিতৰৰ পৰা মাতিব, দাদা আহিলা। কিন্তু প্ৰতিবাৰেই একেটা তলা, একেই মৌনতা আৰু একেবোৰ প্ৰশ্নই হৃদয়খন খুচি বিন্ধি থাকিল। চতুৰ্থ দিনা কৌশিকে সিদ্ধান্ত ল'লে যে এই মৌনতাৰ খেলখন আৰু খেলিব নোৱাৰি। হৃদয়ৰ শূন্যতাই এতিয়ালৈকে এটা যন্ত্ৰণাত পৰিণত হৈছিল আৰু পাৰ হৈ যোৱা প্ৰতিটো মুহূৰ্তই তাক সেই মূৰৰ ফালে ঠেলি দিছিল, যাৰ বাবে সি ভয় খাইছিল। সন্ধিয়াৰ মৃদু পোহৰত সি আকৌ বেলাৰ ঘৰৰ সন্মুখত থিয় হৈ আছিল। প্ৰতিদিনৰ দৰেই দুৱাৰখন বন্ধ। তলাটোও মনে মনে নিজৰ ঠাইত আছিল। কিন্তু আজি কৌশিকৰ চকু তলাটোৰ ওপৰত নহয়, চাৰিওফালৰ বেৰ আৰু দুৱাৰবোৰত, যিবোৰে মাহৰ পিছত মাহ ধৰি তলা বন্ধ হৈ থকা দুৱাৰখন দেখিছিল। সোঁফালে থকা মানুহৰ ঘৰৰ ঘণ্টাটো বজাই দিলে। কিছু সময়ৰ পাছত দুৱাৰমুখলৈ আহিল এগৰাকী আধবয়সীয়া মহিলা। কি? নমস্কাৰ বাইদেউ, মই কৌশিক, বেলাৰ ককায়েক। মহিলাগৰাকী আচৰিত হৈ পৰিল। তাৰ পিছত তাইৰ মুখত গম্ভীৰ ভাৱ আবিৰ্ভাৱ ঘটিল। হয়, মই তোমাক চিনি পাইছিলোঁ। তোমাক দেখা বহু বছৰ হ'ল। হয়, মই আমেৰিকাত আছিলোঁ। মাত্ৰ 2 দিন আগতে উভতি আহিলোঁ। প্ৰতিদিনেই বেলাৰ ঘৰলৈ আহিছোঁ, কিন্তু প্ৰতিবাৰেই তলাটো দেখা পাওঁ। তাই কলৈ গ'ল? তাৰ কিবা ধাৰণা আছে নেকি? মহিলাগৰাকীয়ে দীঘলকৈ উশাহ এটা ল'লে। তাৰ পিছত ক'লে, বোপাই, এই ঘৰটো বহু মাহ ধৰি বন্ধ হৈ আছে। কৌশিকৰ উশাহ বন্ধ হৈ গ'ল। বহু মাহৰ পৰা? হয়, আগতে লাইটবোৰ কেতিয়াবা জ্বলি থকা দেখা গৈছিল, কিন্তু যোৱা 8-9 মাহ ধৰি কোনেও অহা যোৱা নাই। কিন্তু তাই ক'ত থাকে? তাইৰ স্বামী, সন্তান, মন্দিৰৰ দায়িত্ব, মন্দিৰ, সেই সকলো শেষ। তাইৰ স্বামী বৰ অসুস্থ আৰু দুৰ্বল আছিল। 2 বছৰ আগতে তেওঁৰ মৃত্যু হৈছে। বেলাও কিছুদিনৰ মূৰত এই ঘৰৰ পৰা ওলাই গৈছিল। কোনোবাই ক'লে তাইক ঘৰৰ পৰা বাহিৰ কৰি দিয়া হৈছে, কোনোবাই ক'লে তাই নিজেই গ'ল। সত্যটো কেৱল ভগৱানেহে জানে। কিন্তু তাই যে ইয়াত আৰু নাথাকে সেয়া নিশ্চিত। চকুলোৰে কৌশিকৰ চকু দুটা ডাঙৰ হৈ গ'ল, যেন সি বিশ্বাস কৰিব পৰা নাই যে সি যি শুনিছে সেয়া সঁচা হ'ব পাৰে। নিতুক কেতিয়াবা ইয়ালৈ আহা দেখিছিল নেকি? মানে মোৰ পত্নীক? মহিলাগৰাকীয়ে ক'লে, প্ৰথম অৱস্থাত তাই কেতিয়াবা আহিছিল, কিন্তু যোৱা 2 বছৰ তাইক এবাৰো দেখা পোৱা নাই। কৌশিকৰ বুকুখন খুন্দা মাৰি ধৰিলে। যুদ্ধক্ষেত্ৰৰ পৰা উভতি অহা পৰাজিত সৈনিকৰ দৰে সি মনে মনে পিছুৱাই গ'ল। ঘৰ পোৱাৰ পাছত কৌশিকে নিতুক ক'লে, নিতু, সঁচা কথা কোৱা, বেলা ক'ত? নিতুৱে থতমত খাই ক'লে, মই কৈছিলোঁ যে হয়তো তাই কলিকতালৈ গৈছে। হয়তো সম্পূৰ্ণ নিশ্চিত নহয়। কৌশিক, কি? মোক সন্দেহ কৰিছে নেকি? নাই, মই মাত্ৰ ভনীক বিচাৰি আছোঁ। তাই থকা ঘৰটো কেইবামাহো ধৰি বন্ধ হৈ আছে। মানুহে কয় তাই গুচি গৈছে, কোনোৱে কয় তাইক বাহিৰলৈ উলিয়াই দিয়া হৈছে, আৰু তুমি কোৱা হয়তো তাই কলিকতালৈ গৈছে।
নিতুৱে চকু আঁতৰাই দিলে। কৌশিক, এই সকলোবোৰ কিয় সুধিছা? নিজৰ ঘৰ আৰু পৰিয়ালৰ প্ৰতি গুৰুত্ব দিব লাগে, ল'ৰা ছোৱালী আলহী নহয়। কিন্তু মোৰ ভনীক লৈ মই চিন্তিত, কাৰণ তাইক এতিয়াও বিচাৰি পোৱা নাই। তাইৰ মুখত বিষাদ আছিল। 4 বছৰ আগতে তাই যেতিয়া মোক বিদায় দিছিল, বেলাই কান্দি কান্দি মাতো এটাই কথা কৈ আছিল, দাদা নাযাবা। আৰু মই গুচি গ'লো। আজি যেতিয়া মই ঘূৰি আহিছোঁ, তেতিয়া বেলাও নাই আৰু তাইৰ কোনো খবৰো নাই। নিতু নিস্তব্ধ হৈ পৰিল। কৌশিকৰ এনে লাগিল যেন তাইৰ মৌনতাই এটা দীঘলীয়া মিছাৰ সাক্ষ্য প্ৰমাণ দিছে। কৌশিক গভীৰ নিশালৈকে কোঠাটোত মনে মনে বহি থাকিল। সি মনতে গুণগুণাই ক'লে, বেলা, তুমি মোক একো নকলা। হয়তো তুমি মোৰ ওপৰত খং কৰিছিলা, বা হয়তো তুমি অসহায় আছিলা, বা হয়তো তোমাৰ চিঞৰিবলৈ মন গৈছিল, কিন্তু তোমাৰ মাতটো নাছিল। কৌশিকৰ চকুত চকুলো আৰু হৃদয়ত আৰু অন্তৰত ভয়। সেই মাতটো হয়তো চিৰদিনৰ বাবে নিস্তব্ধ হৈ পৰিল। গোটেই ৰাতিটো কৌশিকে সাৰ পাই কটালে। ৰাতিপুৱা নিতুৱে পাকঘৰত ব্যস্ত হৈ পৰিল। কৌশিকে কেইমুহূৰ্তমান তাইৰ ফালে চাই থাকিল। তাৰ পিছত লাহে লাহে কিন্তু দৃঢ় মাতেৰে ক'লে, নিতু, মই সত্যটো জানিব বিচাৰোঁ, বেলা ক'ত? নিতু আচৰিত হৈ কৌশিকৰ ফালে চালে। প্ৰথমে তাইৰ ওঠত সামান্য হাঁহি এটা ওলাই আহিল। তাৰ পিছত তাই ব্যস্ততাৰে ক'লে, মই আগতেই কৈছিলোঁ যে হয়তো তাই কলিকতালৈ গৈছিল। হয়তো এয়া বিশ্বাস নে ভ্ৰম? তুমি কৈছিলা যে প্ৰতি দীপাৱলীত তুমি তাইক টকা দিবলৈ যোৱা, গতিকে তুমি সকলো জনা উচিত। নিতুৱে কিছু সন্দেহৰ দৃষ্টিৰে ক'লে, কৌশিক, এই তদন্ত কিয় কৰি আছা? মই তোমাৰ পত্নী, অপৰাধী নহয়। কিয় মোক অপৰাধীৰ দৰে ব্যৱহাৰ কৰিছা? কৌশিকৰ মাতটো প্ৰথমবাৰৰ বাবে ডাঙৰ হৈ গ'ল। বেলাক বিচাৰি 4 দিন হ'ল আৰু তুমি মাত্ৰ এটাই বাক্য আওৰাইছা, হয়তো কলিকতালৈ গৈছে। সঁচাকৈ জানানে তাই ক'ত আছে নে নাই? স্পষ্টকৈ কোৱা। ক্ষন্তেক সময়ৰ বাবে নিতুৰ চকুত সংকোচ। তাৰ পিছত তাই ক'লে, মই যি ক'লো সেয়াই সঁচা। মই কোৱা সকলো কথাতে কিয় সন্দেহ কৰিছা? কাৰণ তোমাৰ প্ৰতিটো বাক্যই মিছাৰ গোন্ধ ওলায়, আৰু এতিয়া মই মিছা নহয়, সঁচা কথা শুনিব মন গৈছে। চকীখন পিছলৈ ঠেলি নিতুৱে খঙেৰে ক'লে, এতিয়া মোক মিছলীয়া বুলি ক'বা? যদি তুমি তোমাৰ ভনীয়েৰাক ইমান ভাল পাইছিলা, তেন্তে 4 বছৰ আগতে কিয় তাইক অকলে এৰি থৈ গৈছিলা? তুমিতো আমেৰিকাত গৈ নিশ্চিন্ত মনে আছিলা আৰু মোক বেলাৰ তত্বাৱধানত ৰাখিছিলা। কৌশিকৰ হৃদয় কঁপি উঠিল। মই আমেৰিকাত আছিলোঁ, তাইৰ বাবে প্ৰতি মাহে টকা পঠাইছিলোঁ। প্ৰতি দীপাৱলীতেই বেলালৈ তাইৰ খৰচৰ বাবে টকা দিছিলোঁ, কেৱল যাতে সিহঁতে সন্মানীয় জীৱন যাপন কৰিব পাৰে। আৰু প্ৰতিবাৰেই তুমি গৈ তাইক টকাখিনি দিয়া বুলি কৈছিলা। সঁচা নাছিল নেকি? নিতুৱে মুখখন আঁতৰাই দিলে। তাই ক'লে, মোৰ মনত নাই কোনটো বছৰ, কোনটো টকা। তুমি কিয় সকলো বস্তুৰ হিচাপ বিচাৰিছা? কৌশিকে তাইৰ ফালে মনে মনে চাই তাৰ পিছত শান্ত মাতেৰে ক'লে, তুমি যদি মোক প্ৰতাৰণা কৰিছা, তেন্তে মই ক্ষমা কৰিম। কিন্তু মোৰ ভনীক বিচাৰোঁ। তাই ক'ত আছে? মাত্ৰ এইটো কোৱা। নিতুৱে মনে মনে থাকিল। তাৰ পিছত ক'লে, মই তাইক কেইমাহমানৰ আগতে দেখিছিলোঁ। তাইক বেমাৰী যেন লাগিছিল। ক'ত? কৌশিকৰ হৃদস্পন্দন তীব্ৰতৰ হ'বলৈ ধৰিলে। নিতুৱে চকু আঁতৰাই চাই ক'লে, বজাৰত, পুৰণি কাপোৰৰ দোকানৰ ওচৰত। কিজানি তাই কিবা কিনিবলৈ আহিছিল। আৰু কিয় কোৱা নাছিলা? কৌশিকে সুধিলে। মই ভাবিলোঁ ক'লে কি হ'ব? তুমিতো আঁতৰত আছিলা আৰু তাই একো ক'বলৈও সক্ষম যেন নাছিল। অৰ্থাৎ তুমি মৌন হৈ থাকিলা, আৰু মই ভাবি থাকিলোঁ যে মোৰ ভনী শান্তিৰে জীয়াই আছে। তুমি কেতিয়াও কোৱা নাছিলা যে তাইৰ স্বামীৰ মৃত্যু হৈছে। এতিয়া তাই অকলশৰীয়া কিয়? কৌশিকৰ মাতটো ভাঙি গৈছিল। এতিয়া নিতু সম্পূৰ্ণৰূপে উন্মোচিত হ'ল। তাই ক'লে, মই যিটো সঠিক অনুভৱ কৰিছিলোঁ তাকেই কৰিলোঁ। কৌশিকে মূৰটো নমাই দিলে। তুমি মোৰ বিশ্বাস ভংগ কৰিলা নিতু, আৰু চাগে মোৰ ভনীৰ জীৱনটোও। ঘৰৰ চুকত ৰখা ফেনখন ঘূৰি আছিল। বতাহৰ শব্দ কোঠাটোত বিয়পি পৰিছিল, কিন্তু কৌশিকৰ কাণত মাতো এটা মাত বাজি আছিল, দাদা নাযাবা। বছৰ বছৰ আগতে দুৱাৰমুখত কোৱা ভনীয়েকৰ মাতটোৱে আজি তাৰ হৃদয় ফালি পেলাইছিল। উঠি আহি সি কোঠাটোৰ পৰা ওলাই ক'লে, তুমি মোক নকলেও মই নিজেই বিচাৰি পাম। কিন্তু এতিয়া এই সন্ধান বন্ধ নহ'ব। চহৰৰ চুক কোণলৈ যাবলগীয়া হ'লেও যাম। এতিয়া কৌশিক সম্পূৰ্ণ নিশ্চিত হৈ পৰিছিল যে তাৰ পৰা কিবা এটা লুকুৱাই ৰখা হৈছে, আৰু সেই সত্য বেছিদিন লুকাই থাকিব নোৱাৰিব।
খিৰিকীৰে ৰাতিপুৱা ৰশ্মি কৌশিকৰ মুখত পৰি আছিল। তেতিয়াই ফোনটো বাজি উঠিল। সি ফোনটোলৈ চাই থাকিল, যেন পুৰণি স্মৃতি এটা ঘূৰি আহিল। এটা দৃশ্য তেওঁৰ মনত উদয় হ'ল। 2 বছৰৰ আগৰ কথা। আমেৰিকাত ৰাতি 2 বাজিছিল। কৌশিক ভাগৰুৱা হৈ লেপটপটো বন্ধ কৰিবলৈ লওঁতেই নিতুৰ হোৱাটছআপ কল আহিল। কৌশিক, ভাল খবৰ আছে। বেলাৰ বাবে দৰা আহিছে। ল'ৰাটো ভদ্ৰ, চাকৰি কৰে, কিন্তু অলপ দুৰ্বল। কৌশিকে টোপনিৰ মাতেৰে সুধিলে, বেলাৰ লগত কথা পাতিলানে? নিতুৱে খৰধৰকৈ ক'লে, হয়, তাইও হ'ব বুলি কৈছে। ভাল সম্পৰ্ক বাৰে বাৰে নাহে। সম্পৰ্ক ঠিক কৰিছোঁ। যিয়েই নহওক, তুমিতো এতিয়া আহিব নোৱাৰা। কৌশিক নিমাত হৈ পৰিল। তাৰ পাছত ক'লে, ঠিক আছে, তুমি ভালকৈ বুজি পাইছা। সি নিজকে সান্তনা দি থাকিল যে নিতু বুদ্ধিমান। তাই কেৱল বেলাৰ বাবেই ভাল বিচাৰিব। কিছুদিন পিছত নিতুৱে হোৱাটছআপত বেলাৰ বিয়াৰ ফটোৰ পঠালে। কৌশিকে ফটোবোৰ খুলিলে আৰু যেন তাৰ হৃদয়ত কিবা এটা ভাঙি গ'ল। বেলাই পৰম্পৰাগত সাজ পোছাক পিন্ধিছিল যদিও তাইৰ চকুত কইনাৰ চকুত যি উজ্জ্বলতা থাকে সেই জিলিকনি নাছিল। ওঠৰ হাঁহিটোও যেন জোৰকৈ দিছিল আৰু মুখত দুখৰ ছাঁ, যেন তাই ভিতৰৰ পৰা কান্দিছে। কৌশিকে বাৰে বাৰে ফটোবোৰ চাই থাকিল। জুম কৰিলে তাইৰ চকু, কপাল, হাত। প্ৰতিবাৰেই হৃদয়ত একেটাই প্ৰশ্ন উত্থাপন হৈছিল, এইজনীয়েই বেলানে? শৈশৱত কিমান হাঁহি হাঁহি খেলিছিল। সেইজনীয়েই শেষবাৰৰ বাবে দুৱাৰ মুখত কান্দি কান্দি কৈছিল, দাদা নাযাবা। সেই সময়ত কৌশিকে মনতে বুজাই দিলে যে হয়তো কেমেৰাৰ এংগল ঠিক নহয়, বা হয়তো তাই ভাগৰি পৰিছে। কিন্তু এতিয়া যেতিয়া সত্যৰ পৰ্দাবোৰ এটা এটাকৈ আঁতৰাই পেলোৱা হৈছিল, সেই একেবোৰ ছবিয়েই এতিয়া ডেগাৰ হৈ হৃদয়ত সোমাই আহিছিল। কৌশিকে আলমাৰিটো খুলি বেলাৰ বিয়াৰ ফটো থোৱা ফাইলটো উলিয়াই আনিলে। খোলাৰ লগে লগে আকৌ সেই একেটাই দৃশ্য দেখা গ'ল। বেলাৰ মুখখন, নিস্তেজ চকু দুটা আৰু এটা অদ্ভুত ভয়। এইবাৰ কৌশিকে ফটোখন ভালদৰে চালে। পিছফালে আৰু কেইজনীমান মহিলা, নিতুৰ আত্মীয়, কিছুমান অদ্ভুত মুখ। কিন্তু বেলাৰ আশে পাশে কোনো চিনাকি মুখ নাছিল। মাকৰ দৰে ছাঁ নাছিল, দেউতাকৰ দৰে সমৰ্থন নাছিল। মাথো নিসংগতা আৰু নিস্তব্ধতা আছিল। কৌশিকে ফটোখন ওপৰত আঙুলি বুলালে আৰু মনতে নিজকে সুধিলে, মই কিয় নাহিলো? কিয় তাই ৰৈ থাকিব নোৱাৰিলে? ভালকৈয়ে জানিছিল সেই সময়ত আমেৰিকাৰ পৰা উভতি অহা সম্ভৱ নাছিল। বছৰ, হেঁচা, বাধ্য আৰু সময়ৰ অভাৱ সকলো আছিল। কিন্তু এতিয়া সেই সকলোবোৰ অজুহাত অৰ্থহীন যেন লাগিল। ভনীয়েকক অকলে এৰি থৈ গ'ল আৰু হয়তো তাৰ অনুপস্থিতিয়ে তাইৰ জীৱনত অন্ধকাৰ কঢ়িয়াই আনিলে। হঠাৎ কৌশিকৰ মনলৈ আন এটা কথা আহিল। বিয়াৰ পিছত বেলাৰ লগত এবাৰো পোনপটীয়াকৈ কথা পতা নাছিল। প্ৰতিবাৰেই ফোন কৰিলে নিতুৱে উত্তৰ দিছিল, বেলা ব্যস্ত, পাকঘৰত, আপোনাৰ লগত কথা পিছত পাতিম, বা তাই ভাগৰি পৰিছে। নিতুৱে এবাৰো বেলাৰ হাতত ফোনটো নিদিলে। কৌশিকে মূৰটোত ধৰিলে, মই ইমান অন্ধ কেনেকৈ হলো? ইমানবোৰ স্পষ্ট চিন আছিল আৰু প্ৰতিবাৰেই বিশ্বাস কৰিছিলো। সেই মুহূৰ্তত কৌশিকৰ হৃদয়ে চিঞৰি আছিল। নিতুৱে বলপূৰ্বকভাৱে বেলাক বিয়া দিছিল আৰু চাগে বেলাৰ সন্মতিও বিচৰা নাছিল। এই সম্পৰ্কটো ভাল নাছিল যদিও নিতুৱে নিজৰ দায়িত্বৰ পৰা মুক্তি পোৱাৰ এক সহজ উপায় আছিল। এতিয়া কৌশিকৰ সন্দেহ বিশ্বাসলৈ পৰিণত হৈছিল। সি মনতে কৈ উঠিল, বেলাই মোৰ অনুপস্থিতিত মোৰ পৰা সহায় বিচাৰিবলৈ চেষ্টা কৰিছিল, কিন্তু তাইৰ মাতটো মোৰ ওচৰলৈ যাব পৰা নাছিল আৰু নিতুৱে সেই মাতটো দবাই ৰাখিলে। কৌশিকে ফটোবোৰ বন্ধ কৰি ফাইলবোৰ আকৌ থৈ দিলে। কিন্তু এইবাৰ অন্তৰত এটা প্ৰতিশ্ৰুতি লৈ, এতিয়া মই মনে মনে নাথাকো। বেলাক বিচাৰি উলিয়াই তাইৰ পৰা কাঢ়ি লোৱা সকলো বস্তু ঘূৰাই আনিম। সেই নিশা কৌশিকে প্ৰথমবাৰৰ বাবে অন্তৰৰ পৰা প্ৰাৰ্থনা কৰিলে, হে ভগৱান, মোক মোৰ ভনীক ঘূৰাই দিয়ক আৰু মোক তাইৰ বাবে যুঁজিবলৈ সাহস দিয়ক, তাইৰ অধিকাৰ, তাইৰ সন্মান, তাইৰ জীৱন ঘূৰাই আনিবলৈ। পবিত্ৰ দীপাৱলী মাহটো চলি আছিল। প্ৰতি নিশাই মন্দিৰত পোহৰ আৰু ভজনৰ প্ৰতিধ্বনি হৈছিল। কৌশিকো সেইসকলৰ ভিতৰত আছিল যিসকলে প্ৰতি নিশাই মন্দিৰত অন্তৰেৰে ভজন শুনিছিল আৰু মনৰ বোজা ভগৱানৰ সন্মুখত ৰাখিছিল। সেই নিশাও সি নিজৰ স্থানীয় মন্দিৰলৈ ভজন শুনিবলৈ গৈছিল। তাৰ মনত প্ৰশ্নৰ ধুমুহা আৰু মগজুত এটাই মাত্ৰ চিন্তা, ভনীক লগ কৰাই দিয়া। ভজনৰ পিছত যেতিয়াই সি ওলাই আহিছিল, তেতিয়া পৰিৱেশত শীতলতা আৰু সামান্য সুগন্ধি, যেন আকাশৰ পৰা
শান্তি নামি আহিছে। কিন্তু কৌশিকৰ হৃদয়খন অস্থিৰ হৈ পৰিছিল। সি লাহে লাহে খোজকাঢ়ি গ'ল মন্দিৰৰ সন্মুখৰ বজাৰখনৰ ফালে, য'ত প্ৰতিদিনে বহু অনুষ্ঠান প্ৰতিষ্ঠানে খাদ্য বিতৰণ কৰে। আজি তাত ৰাইজৰ ভিৰ। এখন বগা গাড়ীৰ পিছফালে দুৱাৰখন খোলা আছে আৰু ভিতৰত এজন বৃদ্ধ ব্যক্তিয়ে প্লাষ্টিকৰ বেগত ভৰাই খাদ্য উলিয়াই ৰাইজৰ মাজত বিতৰণ কৰি আছিল। শাৰী পতাৰ সলনি মানুহে ইজনে সিজনক ঠেলাঠেলি কৰি আছিল। মহিলাসকলে নিজৰ সন্তানক আগুৱাই লৈ গৈ আছিল। কিছুমান মানুহে চিঞৰি আছিল, মোৰ 3টা সন্তান আছে, 2টা দিয়ক। কালি এটা নাপালো, আজি 2টা দিয়ক। হঠাৎ এই কোলাহলত ঠেলা মাৰি এটা শিশু মাটিত পৰিল। তাৰ মূৰটো ফুটপাথত খুন্দা মাৰিলে। এটা চিঞৰ বাখৰ হ'ল আৰু মানুহবোৰ খন্তেক সময়ৰ বাবে ৰৈ গ'ল। ল'ৰাটো আঘাতপ্ৰাপ্ত হৈছে। কৌশিক থতমত খাই আগবাঢ়ি গ'ল। শিশুটিৰ মূৰৰ পৰা তেজ ওলাই আছিল আৰু জোৰেৰে কান্দি আছিল। মা মা। ধূলিময় চাদৰ পিন্ধা এগৰাকী ক্ষীণ মহিলা বস্তিৰ পৰা দৌৰি আহিল। তাই কোলাত শিশুটিক তুলি লৈ গাৰ চাদৰখনেৰে তাৰ তেজ মচি দিলে। তাই চাফা কৰি মৰমেৰে ক'লে, বোপা কান্দিব নালাগে, মাত্ৰ অলপ বিষ হৈছে। কৌশিকে মহিলাগৰাকীৰ মুখলৈ চালে আৰু তাৰ ভৰিৰ তলৰ মাটি আঁতৰি গ'ল। সেই মুখখন, সেই চকু দুটা, সেই মাতটো, তাই আছিল বেলা। যেন সময় থমকি ৰৈ গ'ল। কৌশিকৰ হৃদয়খন জোৰেৰে ধপধপাবলৈ ধৰিলে। তাৰ চকুকেইটাই বিশ্বাস কৰিব পৰা নাছিল। সি আগবাঢ়ি গ'ল। বেলা বেলা, মই কৌশিক, তোমাৰ দাদা। বেলাই আচৰিত হৈ ওপৰলৈ চালে। চকুত বিভ্ৰান্তি, ভয়, কিছু চিনাকিৰ লক্ষণ দেখা গ'ল। লগে লগে তাই শিশুটিক কোলাত লৈ বস্তিৰ ফালে দৌৰিবলৈ ধৰিলে। বেলা ৰ'বা, মই কৌশিক। কিন্তু বেলা যেন আন্ধাৰত হেৰাই গৈছে। তাই এক মুহূৰ্তৰ বাবেও ৰৈ নাথাকিল। ঘূৰি ঘূৰি দেখাও নাপালে। কৌশিক তাইৰ পিছে পিছে দৌৰি গ'ল। কিন্তু ভিৰ আৰু আন্ধাৰ ৰাস্তাবোৰে, বেলাৰ মৌন চিঞৰ বাখৰেও তাক ৰখাই দিলে। এটা জুপুৰিৰ ওচৰতেই সি ৰৈ গ'ল। সন্মুখত কিছুমান অস্থায়ী জুপুৰি আছিল, বাঁহ আৰু প্লাষ্টিকৰ চাদৰেৰে নিৰ্মিত। কেৱল জ্বলি থকা লেম্প আৰু কিছুমান ভোকাতুৰ মুখ। বেলা ক'তো দেখা পোৱা নাছিল। কৌশিকৰ উশাহ নিশাহ নিয়ন্ত্ৰণহীন হৈ পৰিছিল। সি মাটিত বহি মুখখনত হাত থৈ কান্দিলে। অ' মাই গড, মোৰ ভনী ইয়াত, বস্তিত, আৰু 4 বছৰ ধৰি মই ভাবিছিলোঁ তাই সুখী। লাহে লাহে উঠি কাপোৰবোৰ জোকাৰি আগবাঢ়িল। প্ৰতিটো খোজৰ লগে লগে হৃদস্পন্দন বাঢ়ি আছিল। কি লাভ হ'ল? মোৰ অনুপস্থিতিৰ ইমান সুবিধা লৈ তুমি মোৰ ভনীক এই অৱস্থা কৰিলা। কৌশিকৰ ভিতৰত জ্বলিছিল জুই। এতিয়া সি প্ৰশ্ন নকৰিব। এতিয়া সত্যৰ বিচাৰ কৰিব, যি মূল্যৰ বিনিময়তেই নহওক কিয়। ঘৰ পোৱাৰ লগে লগে দুৱাৰখন খুলি ভিতৰলৈ সোমাই গ'ল। নিতু চোফাত বহি মোবাইলত ব্যস্ত হৈ আছিল। কৌশিকে তাইৰ ফালে এবাৰ চকু ফুৰাই বিষেৰে ভৰা মাতেৰে ক'লে, আজি তোমাৰ প্ৰতিটো মৌনতাৰ উত্তৰ পাইছোঁ। বেলাক লগ পাইছোঁ আৰু এতিয়া সত্য গম পাই থাকিম। নিতুৰ মুখখন সেতা হৈ পৰিল। কৌশিকৰ চকুত আৰু চকুলো নাই। এতিয়া কেৱল দৃঢ়তা। ৰাতিটো আন্ধাৰ হৈ আহিছিল যদিও কৌশিকৰ হৃদয়ৰ অন্ধকাৰে এতিয়া পোহৰৰ দাবী কৰিছিল। সেই দৃশ্যটো তাৰ চকুত আবদ্ধ হৈ পৰিছিল। বেলাৰ অসহায়, বোকাত আবৃত মুখখন, ভয়াতুৰ চকু আৰু শিশুটি যাৰ মূৰৰ পৰা তেজ ওলাই আহিছিল। গোটেই ৰাতিটো সি চটপটাই থাকিল। শুব নোৱাৰিলে, হৃদয়েও শান্তি নাপালে। অৱশেষত ৰাতিপুৱা হ'লত বিচনাৰ পৰা উঠি গা ধুই পূজা কৰি চকুলো টুকি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। হে ভগৱান, যদি মোৰ ভুল হৈছে তেন্তে মোক ক্ষমা কৰি দিবা। এতিয়া মই মোৰ ভনীৰ বাবে যুঁজিম। মোৰ মৌনতা আৰু নিতুৰ স্বাৰ্থপৰ চিন্তাই তাইক ঠেলি দিলে বিপদলৈ। মই তাইক তাৰ পৰা উলিয়াই আনিম। নিতুৱে চোফাত বহি আছিল। টোপনিৰ সলনি তাইৰ চকুত ভয় আছিল আৰু তাইৰ ওঠ দুটা কঁপি উঠিছিল। কৌশিকৰ নীৰৱ দৃষ্টি তাই সহ্য কৰিব পৰা নাছিল। তাই কৌশিকৰ নীৰৱ চাৱনিটো সহ্য কৰিব নোৱাৰিলে। যেন সেই চাৱনিবোৰেই তাইৰ হৃদয়খন ফালি সত্যটো উলিয়াই আনিব বিচাৰিছে। কৌশিকে গভীৰ কণ্ঠৰেৰে ক'লে, আৰু মিছা কথা নাই। মই সত্য শুনিব বিচাৰোঁ, এতিয়া আৰু সম্পূৰ্ণকৈ। নিতুৱে কেইমুহূৰ্তমান নিমাত হৈ কৌশিকলৈ চালে, যেন তাই ভিতৰৰ বেৰবোৰ ভাঙি যাবলৈ ওলাইছে। তাৰ পিছত তাই চকু দুটা তললৈ নমাই ক'বলৈ ধৰিলে, আপুনি যেতিয়াই আমেৰিকালৈ গৈছিল তেতিয়া বেলা বৰ অকলশৰীয়া হৈ পৰিছিল। মই তাইক একেলগে ৰাখিবলৈ চেষ্টা কৰিছিলোঁ, তাইৰ যত্ন লোৱা, কিন্তু তাৰ পিছত পৰিস্থিতি সলনি হ'বলৈ ধৰিলে। আত্মীয় স্বজন আহিবলৈ ধৰিলে। বহু সময়ত মই বুজিলোঁ যে মানুহে কথা পাতে যে অবিবাহিত ছোৱালীজনী তাইৰ ভায়েকৰ ঘৰত থাকে। তেন্তে তুমি চিন্তিত আছিলা।
মানুহে কি কয়, কিন্তু ভনীৰ সন্মানৰ চিন্তা নাই। ল'ৰাটো শ্ৰমিক আছিল, কিন্তু আগতে কাম কৰিছিল আৰু ৰিক্সা চলাইছিল। মাক দেউতাকৰ মৃত্যু হৈছিল। মই ভাবিলোঁ কাৰোবাৰ ঘৰলৈ গৈ নিজৰ জীৱনটো কটাওক। তোমাক সুধিবলৈ সময় নাছিল। সময় নাছিল নে? তুমি ভাবিছিলা মই মানা কৰিম? কৌশিকৰ মাতটো বিষেৰে ভৰি পৰিছিল। নিতুৱে চকু দুটা মুদি দিলে। বেলাই কান্দি কান্দি ক'লে যে তাই সেই ল'ৰাটোক বিয়া কৰাব নিবিচাৰে। তাই অনুৰোধ কৰিলে, কিন্তু মই ক'লোঁ যে এইটোৱেই তোমাৰ বাবে ভাল হ'ব। তোমাৰ দাদা বাহিৰত আছে, তেওঁ একো কৰিব নোৱাৰে, আৰু মই তাইক জোৰকৈ বিয়া দিলোঁ। কৌশিকৰ ভিতৰত যেন বিস্ফোৰণ ঘটিছে। তুমি জোৰ জবৰদস্তি? মূৰত ধৰি সি বহি পৰিল। নিতুৰ মাতটো কঁপি উঠিল। কেইমাহমান পিছত তাইৰ স্বামীৰ মৃত্যু হ'ল। তেওঁৰ ষ্ট্ৰোক হৈছিল। বেলা আকৌ অকলশৰীয়া হৈ পৰিল। মই তাইক কৈছিলোঁ, এতিয়া মা দেউতা এৰি যোৱা ঘৰটোলৈ উভতি যোৱা। মই তোমাক ৰাখিব নোৱাৰোঁ। ইয়াত মোৰ সন্তানৰ পঢ়া পাতিৰ কথা আছে। আলহী আহে, এগৰাকী বিধৱা মোৰ বাবে সমস্যা হৈ পৰিব। তেন্তে তুমি তাইক ঘৰৰ পৰা বাহিৰ কৰি দিলা? কৌশিকে চিঞৰি উঠিল। মই তাইক তোমাৰ লগত এৰি গ'লোঁ, আৰু তুমি তাইক জীয়াই জীয়াই মাৰি পেলালা? নিতুৱে কান্দিবলৈ ধৰিলে। মই বুজি নাপালোঁ কি কৰিম। মই যি কৰিলোঁ মোৰ সুবিধাৰ বাবে কৰিলোঁ। কৌশিকৰ খং আৰু অপমানত মুখখন জ্বলি উঠিছিল। তুমি তাইক এজন বিশেষভাৱে সক্ষম দুখীয়া ল'ৰাৰ লগত বিয়া দিলা। তাৰ পিছত সি মৰিল। তাইক ঘৰৰ পৰা বাহিৰ কৰি দিলা। মোক কৈছিলা যে তাই কলিকতালৈ গৈছে। তুমি মোক বিশ্বাস মোৰ সম্পৰ্কক চেপি ধৰিলা। কৌশিকে বেৰত ঘোচা মাৰিলে। সেই ছোৱালীজনীয়ে একো বিচৰা নাছিলে, কেৱল অলপ মৰম বিচাৰিছিল, আৰু তুমি তাইক কান্দিবলৈ বাধ্য কৰাইছিলা। নিতুৱে নিমাত হৈ থাকিল, মাথো কান্দি থাকিল, আৰু কৌশিক ভিতৰৰ পৰা ভাঙি গৈ থাকিল। কিছু সময়ৰ বাবে নিস্তব্ধতা আছিল। তেতিয়া কৌশিকে শান্তভাৱে ক'লে, মই দেখিলোঁ তাইক এটা শিশুৰ সৈতে, মলিয়ন কাপোৰ, মুখ চকুত ভয়। এইজনী তোমাৰ লগত থকা বেলাজনী নাছিল। এইজনী আছিল সেই বেলা যাক তুমি গৃহহীন আৰু অপমানিত কৰি তুলিছিলা। তুমি যি কৰিলা তাৰ হিচাপ দিব লাগিব, এই জনমত, লগতে পৰলোকতো। কৌশিক উঠি নিজৰ কোঠাৰ ফালে আগবাঢ়ি গ'ল। এতিয়া সি নিশ্চিত হ'ল যে তাৰ ভনীয়েকৰ কষ্টৰ হিচাপ ল'ব। বস্তি অঞ্চলটো চহৰৰ পৰা অলপ বেলেগ আছিল। সৰু সৰু ৰাস্তা, লেতেৰা নলা, প্লাষ্টিকৰ তিৰপালেৰে তৈয়াৰী চাল আৰু বাঁহৰ বেৰ। কৌশিকে কেতিয়াও সেই মাটিত ভৰি দিয়া নাছিল। সি সদায় পৰিষ্কাৰ ৰাস্তা, পোহৰযুক্ত কৰিডৰ আৰু সুগন্ধি কোঠাত বাস কৰিছিল। কিন্তু আজি সি প্ৰতিটো গোন্ধ, মলি আৰু সংকীৰ্ণ পথক জয় কৰি আগবাঢ়িল। এই কামটো কৰি থাকোঁতে সি বছৰ বছৰ ধৰি আওকাণ কৰা সত্যৰ ওচৰ চাপি আহিছিল। তাৰ হাতত এটা সৰু বেগ আছিল, য'ত বিস্কুট, জুচৰ বাকচ আৰু শিশুটিৰ বাবে কাপোৰ আছিল। হৃদয়ত অনেক প্ৰাৰ্থনা আৰু চকুত চকুলো বৈ সি বস্তিত প্ৰৱেশ কৰিলে। বেলা। জুপুৰীৰ দুৱাৰৰ মুখত থিয় হৈ কৌশিকে মাত দিলে, বেলা, মই কৌশিক, তোমাৰ দাদা। ভিতৰৰ পৰা কোনো সঁহাৰি নাহিল, মাথো সামান্য কাহ শুনা গ'ল। কৌশিকে চাদৰখন আঁতৰাই ভিতৰলৈ ভুমুকি মাৰিলে। সৰু কোঠা এটা আছিল। মজিয়াত এটা বস্তা মেলা আছিল। এটা চুকত মাটিৰ চৌকা আছিল, যাৰ ওপৰত ছাই জমা হৈছিল। আনটো চুকত মাটিৰ দুটা কাপ আৰু এখন ফটা কম্বল আছিল। চকু মুদি বেৰত আউজি বহি আছিল এখন ম্লান মুখ। মুখখন বৰ দুৰ্বল, শেঁতা আৰু ভাগৰুৱা হৈ পৰিছিল। তাৰ ওচৰতে বহি আছিল সৰু ল'ৰা এটা, যাৰ পেট ফুলি চকু দুটা গাঁতত গৈছিল। কৌশিকৰ বুকুখন বিষাই গ'ল। বেলা। বেলাই লাহে লাহে চকু মেলি কৌশিকলৈ চাই থাকিল, যেন বিশ্বাস কৰিব পৰা নাই। তেনেতে হঠাতে তাই ওঠৰ পৰা ওলাই আহিল, দাদা। আৰু পিছ মুহূৰ্তত তাই কান্দিবলৈ ধৰিলে। কৌশিক দৌৰি আহিল তাইৰ ফালে, গৈ তাইক বুকুত সাৱটি ধৰিলে। বেলা, মোৰ ভনী, মই ইয়াত আছোঁ। ইমান দেৰি হোৱাৰ বাবে মোক ক্ষমা কৰি দিয়া। বেলাই শিশুৰ দৰে কান্দি আছিল। তাইৰ চকু পানীয়ে কৌশিকৰ ছাৰ্টটো তিয়াই পেলাইছিল, আৰু কৌশিকৰ হৃদয়খন গলি গৈছিল। দাদা, মোক কিয় এৰি গ'লা? মই সম্পূৰ্ণ অকলশৰীয়া আছিলোঁ। সকলোৱে মোক প্ৰত্যাখ্যান কৰিলে, আনকি তুমিও নাহিলা। কৌশিকৰ চকু দুটা চকুলোৰে ভৰি পৰিল। নাই বেলা, মই কেতিয়াও তোমাক এৰি যাব বিচৰা নাছিলোঁ। মই ভাবিছিলোঁ তুমি সুখী। নিতুৱে কৈ থাকিল তুমি ভালেই আছা। মই অন্ধ আছিলোঁ, কিন্তু এতিয়া নহয়। শিশুটোৱে জোৰেৰে কান্দিছিল। কৌশিকে বেগৰ পৰা জুচ উলিয়াই ওঠত লগালে। শিশুটিয়ে লগে লগে খাবলৈ ধৰিলে, যেন বহুদিন ধৰি ভোক পিয়াহত আছে। কৌশিকে বেলাক পানী দিলে। তাৰ হাত দুখন কঁপি উঠিছিল। কিবা খালানে? কৌশিকে সুধিলে। বেলাই মূৰ জোকাৰি ক'লে, কালিৰ পৰা একো খোৱা নাই, কাম পোৱা নাই।
আনকি ৰাতিও নোখোৱাকৈয়ে পাৰ কৰি গ'ল। কৌশিকৰ ভিতৰত খঙৰ জুই জ্বলি উঠিছিল। আৰু তুমি ইয়াত অকলে আছা? বেলাই ক'লে। বস্তিবাসীয়ে কিছুমানে সহায় আগবঢ়াইছিল, কিন্তু ইয়াতো প্ৰতিদিনেই ঠাট্টা মস্কৰা। মই জীয়াই আছো কেৱল শিশুটিৰ বাবেই। কৌশিকে তাইৰ মূৰত হাতখন থৈ দিলে। এতিয়া নহয়, এতিয়া এদিনো নহয়। তুমি মোৰ লগত আহিবা এতিয়াই। বেলাই চকুলোৰে সুধিলে, মোক লগত লৈ যাব পাৰিবানে? এতিয়া মই নিজৰ সিদ্ধান্তবোৰৰ অধিকাৰী নহয়। বৌয়ে যি বিচাৰিছিল তাকেই কৰিলে। এতিয়া কৌশিকে ক'লে, মই মোৰ আৰু তোমাৰ হিচাপ নিষ্পত্তি কৰিম। তোমাৰ অধিকাৰ, তোমাৰ সন্মান, তোমাৰ জীৱন মই সকলো ঘূৰাই আনিম। বেলাই কৌশিকৰ হাতখন ধৰিলে আৰু প্ৰথমবাৰৰ বাবে তাই মুখত সামান্য হাঁহি এটা ওলাই আহিল। তাই নিশ্চিত হ'ল যে তাই আৰু অকলশৰীয়া নহয়। কৌশিকে শেষবাৰৰ বাবে দেখিলে বস্তিৰ সেই কোঠাটো, য'ত এগৰাকী ভগ্নীৰ অসহায়তা, ভোগ আৰু বেদনাৰ বোৰ বন্দী হৈ আছিল। চকুপানী মচি সি মৃদুভাৱে ক'লে, মই প্ৰতিশ্ৰুতি দিলো বেলা, এতিয়াই যি হ'ল সেয়া অতীত। এতিয়া প্ৰতিটো দিনেই তোমাৰ, প্ৰতিটো মুহূৰ্তই তোমাৰ সন্মান, তোমাৰ সুখ, তোমাৰ নতুন জীৱনৰ আৰম্ভণি। আৰু তাৰ পৰাই তাইক লগত লৈ গুচি গ'ল। নতুন দিন, নতুন যাত্ৰা আৰু নতুন ন্যায়ৰ সন্ধানত। ৰাতিৰ আন্ধাৰ সম্পূৰ্ণ নোহোৱা হৈ যোৱা নাছিল, কিন্তু কৌশিকৰ ভিতৰত নতুন পোহৰ জ্বলি উঠিছিল। বেলা এতিয়া তাৰ লগত আছিল, দুৰ্বল, বেমাৰী, আঘাতপ্ৰাপ্ত, কিন্তু অকলশৰীয়া নহয়। ৰাতিপুৱাৰ সতেজ বতাহত কৌশিকে ভনীয়েক আৰু তাইৰ সন্তানক লৈ ঘৰলৈ উভতি আহিল। খোজবোৰ শক্তিশালী আৰু চকু দুটা আত্মবিশ্বাসেৰে ভৰি পৰিল। ঘৰৰ দুৱাৰখন খোলাৰ লগে লগে নিতু দুৱাৰৰ মুখত থিয় হৈ আছিল। আচৰিত অস্থিৰতা, আনকি অলপ আতংকও তাইৰ মুখত পৰিল। বেলাক দেখি তাই শিলৰ দৰে হৈ পৰিল। কৌশিকে একো নোকোৱাকৈয়ে বেলাক ভিতৰলৈ লৈ গৈ অতিথিশালাত বহিবলৈ দিলে। কম্বল এখন দি পানী খাবলৈ দিলে আৰু সাবটি ধৰি সান্তনা দিলে। তাৰ পিছত পুনৰ আহিল নিতুৰ ওচৰলৈ। নিতু, আজি মই সিদ্ধান্ত লৈছো আৰু এইবাৰ কোনো তৰ্ক নহ'ব। নিতুৱে খঙেৰে চকু দুটা মুদি দিলে। যেন কি হ'বলৈ ওলাইছে তাই গম পাইছে। বেদনাদায়ক হ'বলৈ গৈ আছে। মই তোমাক বিবাহ বিচ্ছেদ দিছো। নিতুৰ ভৰি দুখন কঁপি উঠিল। পাগল হৈছা নেকি কৌশিক? অতি সুস্থ, আৰু সেই সুস্থতাৰেই মই এইটো সিদ্ধান্ত লৈছো। মই যি পদক্ষেপ লৈছো, তুমি মোৰ বিশ্বাস, মোৰ সম্পৰ্ক আৰু মোৰ ভনীক চেপি ধৰিছা। তাইৰ অসহায়তা, তাইৰ চিঞৰ, তাইৰ চকুপানী, তোমাৰ মাটিত হয়তো কোনো চিন এৰি যোৱা নাই, কিন্তু মোৰ বাবে সেইবোৰ প্ৰতি নিশাই দুঃস্বপ্ন হৈ পৰিল। নিতুৱে কান্দিবলৈ ধৰিলে। কৌশিক, মোৰ ভুল হ'ল, কিন্তু এই শাস্তি প্ৰয়োজনীয় কিয়? কৌশিকে ক'লে, এয়া শাস্তি নহয়, এয়া ন্যায়। তোমাৰ লগত কটোৱা বছৰবোৰ তোমাৰ আছিল, কিন্তু বছৰবোৰ একেলগে কটোৱাটো তোমাৰ অধিকাৰ আছিল। কিন্তু এতিয়া মোৰ ভনীয়ে যন্ত্ৰণাত কটোৱা বছৰবোৰৰ মূল্য তুমি দিব লাগিব। ইয়াৰ পিছত কৌশিকে উকিলক ফোন কৰি লগে লগেই বিবাহ বিচ্ছেদৰ আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিলে। পৰৱৰ্তী কেইদিনমান কৌশিকৰ বাবে মিছনতকৈও কম নাছিল। চিকিৎসালয়ৰ ক্লিনিকলৈ লৈ যোৱাত বেলাক তীব্ৰ অপুষ্টিক, ৰক্তহীনতা আৰু মানসিক চাপত ভুগি থকা বুলি ধৰা পৰে। ডাক্তৰে তাইক সম্পূৰ্ণ জিৰণি, পৰিষ্কাৰ পৰিৱেশ আৰু মানসিক শান্তিৰ পৰামৰ্শ দিলে। কৌশিকে ঘৰটোত বেলাৰ বাবে নতুন কোঠা এটা সাজিলে, য'ত আছিল কোমল বিচনা, পোহৰ আৰু আৰামদায়ক পৰিৱেশ। সি নিজেই তাইৰ বাবে খাদ্য ৰান্ধিছিল, সময়মতে ঔষধ দিছিল আৰু তাইক নিৰাপদ বুলি অনুভৱ কৰাইছিল। ৰাজু নামৰ তাইৰ পুতেকটো আছিল দুৰ্বল কিন্তু বুদ্ধিমান শিশু। কৌশিকে তাক স্কুলত নামভৰ্তি কৰিবলৈ লৈ গ'ল। স্কুলৰ গেটত ৰাজুৱে কৌশিকৰ হাতখন জোৰেৰে ধৰিলে। মামা, তুমি মোক এৰি নাযাবা। কৌশিকে তাৰ কপালত চুমা খালে। নাই, আৰু কেতিয়াও নাযাওঁ। বেলা লাহে লাহে ভাল হ'বলৈ ধৰিলে। তাইৰ মুখত এটা ভাগৰুৱা হাঁহি ওলাবলৈ ধৰিলে। তাই কৌশিকৰ লগত কথা পাতিবলৈ ধৰিলে। শিশুটিক হোমৱৰ্কত সহায় কৰি গধূলি ঘৰৰ চোতালত বহি আকাশলৈ চাই যেন বছৰ বছৰৰ পিছত শান্তি পাইছে। কিন্তু এদিন কৌশিকে তাইৰ বাবে কাপোৰ কিনিবলৈ বজাৰলৈ গৈ ঘৰলৈ উভতি আহিছিল। তাইৰ হাতত এটা পুৰণি ফাইল আছিল, যিটো ধূলিৰে ঢাকি থোৱা আছিল। এয়া কি? কৌশিকে সুধিলে। চকুপানী মচি বেলাই ক'লে, দাদা, এইটো মাৰ সম্পত্তিৰ ফাইল, যিটো মোৰ নামত আছিল। হয়, তুমি থকা ঘৰখন। বেলাই মাত দিলে। হয়, কিন্তু এতিয়া এই ফাইলটো মোৰ নামত নাই। কৌশিক থতমত খাই, কি ক'ব বিচাৰিছা? যেতিয়াই মোৰ স্বামীৰ মৃত্যু হৈছিল আৰু তুমি আমেৰিকাত আছিলা, এদিন নিতু আহিছিল। ঘৰৰ চোৱা চিতা কৰাটো কঠিন বুলি কৈছিল আৰু কিছুমান কাগজত চহী কৰিব দিছিল। মই পঢ়া নাছিলো, মাত্ৰ চহী কৰিছিলো। কৌশিকে হাতত ফাইলটো লৈ গ'ল। পঞ্জীয়নৰ নথিপত্ৰ স্পষ্টকৈ লেখা আছিল, মালিক বেলাৰাণী, প্ৰাক্তন মালিক নিতু শ্বাহ। কৌশিক আচৰিত হ'ল। তোমাৰ ঘৰটো তাইৰ নামত ট্ৰেন্সফাৰ কৰি দিলে?
বেলাই মূৰ দুৱাই ক'লে, দাদা, মই ভাবিছিলোঁ তুমি হয়তো তেনেকৈয়ে কৈছা। কৌশিকৰ খং উঠিল। নাই বেলা, তোমাক গৃহহীন কৰাৰ কথা মই কেতিয়াও ভবা নাছিলোঁ। তাই তোমাৰ পৰা তোমাৰ শেষ সম্পত্তিও কাঢ়ি লৈ গ'ল। সি এতিয়া বুজি পালে যে নিতুৱে বেলাৰ জীৱন কাঢ়ি লোৱাই নহয়, তাইৰ পৰিচয়, তাইৰ অধিকাৰ, তাইৰ ভৱিষ্যতেও কাঢ়ি লৈ গৈছে। এতিয়া এই যুঁজখন কেৱল তাৰ ভনীয়েকৰ সন্মানৰ বাবেই নহয়, তাইৰ অধিকাৰ, মাটি আৰু তাইৰ অস্তিত্বৰ। কৌশিকে বেলাৰ হাতত ধৰিলে। এতিয়া তোমাৰ পৰা যি কাঢ়ি লোৱা হৈছে তুমি ঘূৰাই পাবা, মই প্ৰতিশ্ৰুতি দিছোঁ। বেলাই চকু দুটা মুদি দিলে আৰু বহু বছৰৰ পিছত তাইৰ মুখত এটা সঁচা সন্তুষ্টিৰ হাঁহি বিৰিঙি উঠিল। ককায়েকে তাইক আৰু কেতিয়াও এৰি নাযায় বুলি তাই নিশ্চিত হ'ল। লাহে লাহে ৰাতিৰ গভীৰতা ডুব গৈ আছিল যদিও কৌশিকৰ চকুত টোপনিৰ লেখযোখ নাছিল। ৰাতি বেলাৰ মুখত সন্তুষ্টি ঘূৰি আহিছিল। শিশুটিয়ে আৰামত শুই আছিল। বছৰ বছৰৰ পিছত এই নিস্তব্ধ আৰু শান্তিপূৰ্ণ পৰিৱেশ ঘৰখনত অনুভৱ হ'ল। কিন্তু কৌশিকৰ হৃদয়ত ধুমুহা আহিল। সেই ধুমুহা, যিটো সত্য জানি কেৱল মনে মনে বহিলেই শাম নহয়, বৰঞ্চ ন্যায়ৰ আহ্বান হিচাপে ওলাই আহে। চূড়ান্ত বৰ্ষৰ মূল আৰু পুৰণি নথিপত্ৰৰ কৌশিকৰ সন্মুখত সিঁচৰিত হৈ আছিল। সি বাৰে বাৰে কাগজবোৰ চাই আছিল, পঢ়িছিল, তাৰিখ তুলনা কৰি আছিল আৰু কথাবোৰৰ আঁৰত লুকাই থকা ষড়যন্ত্ৰবোৰ বুজিবলৈ চেষ্টা কৰি আছিল। বেলাৰ সম্পত্তিৰ ষড়যন্ত্ৰ পোহৰলৈ আহিছিল যদিও কৌশিকক আন এটা সন্দেহৰ দ্বাৰা খেদি ফুৰিছিল, বেলাৰ গহনাবোৰৰ সন্দৰ্ভত, যিটো কৌশিকে বহিৰাজ্যৰ পৰা পঠাইছিল আৰু বিশেষকৈ বেলাৰ বাবে বনাই দিছিল। কলৈ গ'ল? বেলা, এটা কথা কোৱা, মায়ে তোমাৰ বাবে দিয়া গহনাবোৰ আৰু ময়ো পঠোৱা কিছুমান গহনা ক'ত? বেলাই অলপ সময় ভাবিলে, তাৰ পিছত ক'লে, দাদা, বিয়াৰ সময়ত সকলো গহনা নিতুৰ ওচৰত আছিল। তাই সুৰক্ষিত ৰাখিব বুলি কৈছিল। মই আৰু কেতিয়াও ঘূৰাই বিচৰা নাছিলোঁ। তাৰপিছত যেতিয়াই বিবাদ হ'ল আৰু মোক তোমাৰ ঘৰৰ পৰা বাহিৰ কৰি দিয়া হ'ল, তেতিয়া সেই অলংকাৰবোৰো কেতিয়াও ঘূৰাই দিয়া নহ'ল। কৌশিকে মুঠি দুটা চেপি ধৰিলে। আন এক বাস্তৱতা তাৰ সন্মুখত থিয় হৈ আছিল, চকুত জুই আৰু প্ৰশ্নৰ চিঞৰ। পিছদিনা কৌশিকে সকলো ৰচিদ আৰু ফটো সংগ্ৰহ কৰিলে। ফোনৰ ৰচিদ, বেংকৰ ৰেকৰ্ড, হোৱাটছএপৰ ফটো, য'ত নিতুৱে নিজেই গহনা পিন্ধিছিল আৰু লিখিছিল যে গহনাবোৰ বেলাৰ বাবে সুৰক্ষিত ৰখা হৈছে। উকিলৰ সৈতে যোগাযোগ কৰি তহচিলত সকলো কথা ক'লে আৰু আইনী ব্যৱস্থা আৰম্ভ কৰিলে। কেইদিনমানৰ ভিতৰতে নিতুৱে আইনী জাননীখন পাই তাই অস্থিৰ হৈ কৌশিকক লগ কৰিবলৈ আহিছিল। তুমি ইমান তললৈ যাবা? মোক আদালতলৈ লৈ যাবা? কৌশিকৰ সুৰটো এতিয়া ঠাণ্ডা আৰু প্ৰত্যক্ষ হৈ পৰিল। ভনীৰ অধিকাৰ দখল কৰা যেন তললৈ নমা নাই। মই মাত্ৰ তাই অধিকাৰ ল'বলৈ ওলাইছোঁ। বেলা এতিয়া মোৰ লগত আছে। তাই মৰ্যাদাৰে জীয়াই আছে। কি বিচাৰিছা? তাইৰ পৰা যি কাঢ়ি ল'লা হয়তো ঘূৰি নাহে, কিন্তু সম্পত্তি আৰু গহনা নিশ্চয় ঘূৰি আহিব। আইনী প্ৰক্ৰিয়া সোনকালেই সম্পূৰ্ণ হ'ল। কৌশিকৰ অধিবক্তাই আদালতত সুনিৰ্দিষ্ট প্ৰমাণ দাখিল কৰিলে। নিতুৱে প্ৰথমে অস্বীকাৰ কৰিলে, তাৰ পিছত নিমাত হৈ পৰিল। অৱশেষত আদালতে ৰায় দিলে, সম্পত্তি আৰু গহনাৰ প্ৰকৃত উত্তৰাধিকাৰী বেলা ৰাণীৰ হাতত গতাই দিব লাগে। ভুৱা বক্তব্য আৰু জালিয়াতিৰ ভিত্তিত লোৱা নথিপত্ৰ আৰু বৈধ বুলি গণ্য কৰা নহ'ব। সিদ্ধান্ত লোৱাৰ লগে লগে কৌশিক পোনে পোনে বেলাৰ ওচৰলৈ গ'ল আৰু ফাইলটো তাইৰ হাতত ৰাখি দি সি ক'লে, এইটো তোমাৰ অধিকাৰ, বেলা, আকৌ তোমাৰ হাতত। বেলাৰ চকুৰ পৰা চকুলো বৈ আহিল। মই একো বিচৰা নাছিলোঁ দাদা, মাত্ৰ তোমাৰ সমৰ্থন, আৰু তুমি সেইটো দিছা। কৌশিকে মূৰত হাত থৈ ক'লে, কিন্তু মই জানো যে অধিকাৰ দিয়াটো কেৱল মৰম নহয়, ই ন্যায়ো। কিছুদিনৰ পিছত কৌশিকে স্থানীয় মন্দিৰত এখন সভা পাতিলে। সমগ্ৰ পৰিয়াল, স্থানীয় বাসিন্দা সকলোকে নিমন্ত্ৰণ কৰা হ'ল। বেলা পৰ্দাৰ আঁৰৰ পৰা বহি সকলো কথা শুনি আছিল। কৌশিক থিয় হ'ল, হাতত একেই ফাইল আৰু অন্তৰত গভীৰ প্ৰশ্ন এটা লৈ। মই আজি ইয়ালৈ ন্যায় ঘোষণা কৰিবলৈ অহা নাই, কিন্তু এটা প্ৰশ্ন কৰিবলৈহে আহিছোঁ। এগৰাকী নাৰী কিয় নাৰীৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈ পৰে? ভনীয়েকৰ মাজত সম্পৰ্ক ইমান সস্তা নেকি যে কাৰোবাৰ জেদ, লোভ আৰু ঈৰ্ষাৰ বলি হয়? পত্নীৰ কৰ্তব্য কেৱল স্বামীৰ সেৱা কৰাই নেকি, নে তেওঁৰ অনুপস্থিতিত ঘৰৰ মৰ্যাদা ৰক্ষা কৰাটো? সমগ্ৰ সমাজখন নিমাত হৈ পৰিল। সকলোৰে চকু নিৰাশ হৈ পৰিল। মোৰ ভনীক ঘৰৰ পৰা বাহিৰ কৰি দিয়া হ'ল, জুপুৰিত শুবলৈ বাধ্য কৰে, চৰকাৰী ৰেচনৰ বাবে শাৰী পাতিবলৈ বাধ্য কৰে, আৰু মই ভাবি থাকিলোঁ তাই সুখী, কাৰণ মোৰ পত্নীয়ে মোক বিশ্বাস দিছিল যে সকলো ঠিকেই আছে। কিন্তু সঁচা কথাটো হ'ল যে তাই মোৰ ভনীক, তাইৰ গহনা, তাইৰ ঘৰ, তাইৰ শৈশৱ, তাইৰ অধিকাৰ সকলো কাঢ়ি লৈ গৈছিল। কৌশিকৰ মাতটো ডাঙৰ হৈ গৈছিল। আমি পুৰুষে ভুল কৰোঁ, স্বীকাৰ কৰোঁ আৰু কেতিয়াবা শুধৰাওঁ, কিন্তু যেতিয়া এগৰাকী মহিলাই আন এগৰাকী নাৰীক অত্যাচাৰ কৰে তেতিয়া দায়ী নহয় কিয়?
খন্তেক সময়ৰ বাবে সকলোৰে ফালে চাই তাৰ পিছত মৃদুভাৱে ক'লে, মই মোৰ ভনীক বিচাৰি পাইছোঁ। তাইক মই তাইৰ অধিকাৰ ঘূৰাই দিছোঁ। কিন্তু সমাজত হাজাৰ হাজাৰ ছোৱালী এতিয়াও প্ৰতাৰণা, ঠাট্টা আৰু ঘৃণাৰ মাজত জীয়াই আছে, কেৱল নিজৰ ভনীয়েক, বৌয়েক বা শাহুৱেক তেওঁলোকৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈ পৰাৰ বাবেই। শেষত সি মাত্ৰ ক'লে, আজি আপোনাৰ ঘৰত যদি কোনো বেলা আছে তেন্তে তাইৰ বাবে সময় উলিয়াওক। তাই হয়তো নিমাত, কিন্তু তাই হয়তো ভিতৰৰ পৰা ভাঙি গৈছে। আৰু যদি আপুনি এগৰাকী নাৰী আন এগৰাকী নাৰীৰ হাতত ধৰি ৰাখক, তাইক ঠেলি নিদিব, কাৰণ নাৰীৰ হাতত ধৰি যি সম্পৰ্ক গঢ় লৈ উঠে সেয়াই প্ৰকৃত মানৱতা। সমাজখনে কৌশিকৰ কথা সম্পূৰ্ণৰূপে নীৰৱে শুনি আছিল। পৰ্দাৰ আঁৰত বহি থকা বেলাৰ চকু দুটা চকুলোৰে ভৰি পৰিছিল। কিন্তু এতিয়া এই চকুপানীবোৰ দুখৰ নহয়, আত্মসন্মানৰহে আছিল। এই কাহিনী শেষ হোৱা নাছিল, কিন্তু এটা নতুন জীৱনৰ আৰম্ভ হৈছিল। ধন্যবাদ।